নিউজ অন নর্থ ইস্টের গ্রাউন্ড ভেরিফিকেশন বরাকে বিজেপি সিন্ডিকেট শিলচর থেকে পরিবর্তনের ইঙ্গিত অভিজিৎ পাল শীর্ষে। নমস্কার, আজকের প্রতিবেদনে আপনাদের স্বাগত। আমি ইয়াসমিন সুলতানা বোল্ডস্কর। আপনারা দেখছেন দেশের একটি অন্যতম শীর্ষস্থানীয় নির্ভীক, নিরপেক্ষ এবং বহুবার্ষিক চ্যানেল নিউজ অন নর্থ ইস্ট। নিউজ অন নর্থ ইস্টের মাধ্যমে আমরা শুধু খবর প্রচার করি না, বরং এর পেছনে থাকা আসল সত্য আপনাদের সামনে তুলে ধরার চেষ্টা করি। যে খবর গদি মিডিয়া সবসময় আপনাদের কাছে থেকে লুকিয়ে রাখে। নির্বাচনী যতই গনিয়ে আসছে, ক্ষমতাসীন বিজেপি ব্যাপকভাবে সরকার বিরোধী ঢেউয়ের মুখে পড়েছে। রাজ্যের অন্যান্য অংশের মতো বরাকে উপত্যকায় বিজেপি জাতপাতের রাজনীতি, জাতি ধর্ম নির্বিশেষে অধিকাংশ মানুষকে ক্ষুব্ধ করেছে। বরাকের বিখ্যাত শিলচর কেন্দ্র থেকে বিরোধী কংগ্রেসের টিকিটের জন্য প্রায় 11 জন দাবিদার রয়েছেন। কিন্তু নিউজ অন নর্থ ইস্টের গ্রাউন্ড ভেরিফিকেশনে দেখা গেছে যে একজন বরিষ্ঠ কণ্ঠস্বর যুব নেতা এবং কাছাড় জেলা কংগ্রেসের প্রাক্তন সভাপতি ও বর্তমান এপিসিসি সম্পাদক অভিজিৎ পাল তুলনামূলকভাবে বেশি শক্তিশালী। যদি কেন্দ্রে অভিজিৎ পালের এই যুদ্ধদেহী মনোভাব শেষ মুহূর্ত পর্যন্ত বজায় থাকে, তবে এবার শিলচরে বিজেপির পদ্মফুল শুকিয়ে যাবে। রাহুল গান্ধী এবং গৌরব গগৈয়ের ঘনিষ্ঠ অনুসারে অভিজিৎ পাল ইতিমধ্যে কংগ্রেসকে জেতানোর জন্য জনতার মাঝে নেমে পড়েছেন। যদিও অনেক কংগ্রেস এবং অন্যান্য দলের নেতারা তাদের নিজ নিজ দল থেকে টিকিট দাবি করেছেন। অভিজিৎ পালের একটি পরিকল্পনা আছে, তার একটি কৌশল আছে। অভিজিৎ পাল গুরুতর অভিযোগ করেছেন, বিজেপি বরাকের মানুষকে ললিপপ খাইয়ে আসছে। বিজেপির প্রতারণা ও প্রতিশ্রুতির মাধ্যম বরাকে আলাদা করতে চায়। অভিজিৎ পাল দাবি করেছেন যে বিজেপি বরাকের উন্নয়নে বাধা দিচ্ছে। বিজেপি হয়তো মনে করছে যে নিউজ অন নৰ্থ ইষ্টলৈ আপোনাক স্বাগতম জনাইছোঁ। আমি আহিছিলোঁ আপোনাৰ কেণ্ডিডেট আপুনি দাবী কৰিছে বুলি গম পাইছোঁ। আপুনি যদি কেণ্ডিডেট পাব বুলি আমি প্ৰায়খিনি শুনাও পাইছোঁ, চাইছোঁ, যিখিনি ফিল্ড ভেৰিফিকেশ্যন কৰিব লাগে চাইছোঁ। যদি আপোনাক কংগ্ৰেছে কেণ্ডিডেট দিয়ে, আপুনি সমষ্টিটোৰ কাৰণে কি উন্নয়ন কৰিব বুলি বিচাৰিছে, যিখিনি বিজেপি এতিয়ালৈকে কৰিব পৰা নাই, বা বিজেপি কোনখিনি ল' ফল্ট আপুনি দেখা পাইছে? চাওক, মই প্ৰথমে আপোনালোকক ধন্যবাদ জনাওঁ যে আপোনালোকে আজি আহিছে বা জানিবলৈ আমাৰ, বিশেষকৈ আপোনালোকে গুৱাহাটীৰ পৰা শিলচৰ আহিছে আমাৰ বৰাক উপত্যকা চাবৰ কাৰণে। বৰাক উপত্যকা কেপিটেলটো হয় শিলচৰ, হয়, আৰু শিলচৰ ইজ দ্য ছেকেণ্ড লাৰ্জেষ্ট চিটি ইন আসাম। আপোনালোকে আজি হয়তো শিলচৰ আজি বা কালি আহি পাইছে, আপোনালোকে শিলচৰখন ফুৰিছে, দেখিছে, ফুৰিছোঁ, চাইছোঁ। শিলচৰৰ কেনেকুৱা অৱস্থাটো আপোনালোকে চাইছে। বিশেষকৈ আজি যদি আপোনালোকে গোটেই ৰাইজৰ লগত যদি আপোনাক তুলনা কৰে, তেতিয়াহ'লে এটা বস্তু চাব যে আমাৰ বৰাক উপত্যকা আজি 10 বছৰত বহুত পিছফালে গৈছে। হয়, আজি আমাৰ যে মাজত যেটা মানে ডিফাৰেঞ্চ ক্ৰিয়েট হৈছে, হয়, আপোনাৰ ব্ৰহ্মপুত্ৰ বেলি আৰু বৰাক বেলি, হয়, সেইটো আমাৰ কংগ্ৰেছ আমলত নাছিলে। আমি আগত সম উন্নয়নটো আছিলে। এতিয়া সৰ্বানন্দ সোণোৱাল যেতিয়া মুখ্যমন্ত্ৰী হৈছে, তেতিয়াৰ পৰা এটা কথা আছিলে সিহঁতে যে বৰাক ব্ৰহ্মপুত্ৰৰ কথা কৈ থাকে মোক, হয়, কিন্তু সঁচাকৈ যদি আপুনি উন্নয়নৰ ক্ষেত্ৰত চায়, তেতিয়াহ'লে চাব বৰাক আৰু ব্ৰহ্মপুত্ৰৰ মাজত মানে ভাষ্ট ডিফাৰেঞ্চ। আমি সদায় গুৱাহাটী গৈ থাকোঁ। হয়, গুৱাহাটীত আমি চাই থাকোঁ যে বছৰত নাই কৰি 2টা ফ্লাইঅভাৰ হয়। হয়, আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত আৰু এটা ব্ৰিজ বনাই দিছে আজি 1.5 বছৰত। আমি ভালে পাইছোঁ, আমাৰ ৰাজ্য, আমাৰ কিবা আপোনাৰ ধৰক আপুনি টিকেটৰ দাবীদাৰ, আপুনি যদি টিকেট আপুনি পোৱাৰ সম্ভাৱনা দেখিছোঁ বা প্ৰায় আপোনাক বিচাৰিছে মানুহ, আমাৰ মানুহ যিখিনি ফিল্ড ভেৰিফিকেশ্যনৰ মতে যদি আপুনি টিকেট পায়, গভৰ্ণমেণ্ট যদি আহে আপোনালোকৰ কংগ্ৰেছৰ, এতিয়া আপুনি যিখিনি এতিয়া নিবনুৱা সমস্যা এইটো ভয়াৱহ ৰূপ লৈছে, বা মূল্য বৃদ্ধি, বা যিখিনি চিণ্ডিকেট চলি আছে, বিশেষকৈ আপোনাৰ সমষ্টিটোৰ ভিতৰত যিখিনি যায়, তাৰ বিৰুদ্ধে আপুনি কি ব্যৱস্থা ল'বলগীয়া হৈছে বা প্ৰজেক্ট কি আছে? চাওক, মই আপোনাক এটা কথা কওঁ, যদি ৰাইজে মোক আশীৰ্বাদ দিয়ে, শিলচৰৰ ৰাইজে যদি মোক আশীৰ্বাদ দিয়ে, ভালোবাসা দিয়ে, আৰু শিলচৰৰ ৰাইজে যদি মোক যোগ্য বুলি ভাবে, যদি আমাক ভোট দিয়ে আশীৰ্বাদ দি যদি মানে বিধানসভাৰ ভিতৰত কটায়, ফাৰ্ষ্ট কথা আজি অনফেমাৰ আপোনাক কৈছোঁ, পিছদিনীয়াৰ পৰা শিলচৰ নহয়, গোটেই কাছাৰৰ চিণ্ডিকেট নচলে। চিণ্ডিকেট নহয়, কাছাৰৰ পৰা আপোনালোকৰ চৰকাৰ হ'লে আপোনাৰ যে বিধায়ক পদ যদি আপুনি নিৰ্বাচিত হয়, মানে ভগৱানক প্ৰাৰ্থনা কৰিম, বা আজি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আমি আশাবাদী, দুটা ৰাইজ আশাবাদী যে আমি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আমি আপোনাৰ চৰকাৰটো কংগ্ৰেছত হ'ব।
কিবা কাৰণত যদি চৰকাৰ মানে হোৱাও নাই, যদি মই শিলচৰৰ বিধায়ক হওঁ, তেতিয়াহ'লে মই আপোনাক এটা কথা কৈছোঁ, 2,22,000 ভোটাৰৰ আশীৰ্বাদ লৈ 2,22,000 ৰাইজৰ লগত লৈ আমি বৰাকৰ চিণ্ডিকেটটো এদিনেই বন্ধ কৰিম। কাছাৰৰ চিণ্ডিকেট নচলিব, এইটো আমাৰ প্ৰধান কথা। তাতে যদি চিণ্ডিকেট চলাব লগা হয়, তেতিয়াহ'লে অভিজিত পালক আপুনিতো ভালেই কৈছে, ভালে প্ৰতিশ্ৰুতি দিছে, আগৰ কোনো বিধায়কে তেনেকুৱা কাম কৰা নাই বা তেনেকুৱা প্ৰতিশ্ৰুতি। চিণ্ডিকেট যদি বন্ধ নহয়, চিণ্ডিকেট বন্ধ কৰিবই লাগিব, আৰু নহ'লে অভিজিত পালক মাৰিব লাগিব। ক্লিয়াৰ হ'ব। তেতিয়াহ'লে মই আপোনাক বুলিবই নোৱাৰো, আপুনি নহ'লে কি কৰিব। চিণ্ডিকেট বহুতে প্ৰতিশ্ৰুতি দিয়ে। আমাৰ প্ৰতিশ্ৰুতি নহয়, এইটো আমাৰ ষ্টেট কথা। বিজেপিয়ে হয়তো ভাবিছে আসন্ন নির্বাচনত বরাক আসন্ন নির্বাচনে বরাকের বাঙালি সম্প্রদায়ের মধ্যে হিন্দু মুসলিম ট্রাম্প কার্ড খেলে এবং তাদের ধর্মীয় আফিং খাইয়ে নির্বাচনী বৈতরণী পার হতে পারবেন, কিন্তু বরাকের মানুষগুলা বোকা নয়। এদিকে রাজ্যে বিজেপির মধ্যে তীব্র অন্তর্দ্বন্দ্ব চলেছে, এমনটাই বলেছেন শিলচর কেন্দ্র থেকে কংগ্রেসের টিকেটের দাবিদার অভিজিৎ পাল। বরাক হলো বিজেপি সরকারের সিন্ডিকেট করিডোর। বিজেপি সরকার বরাকে এমন এক সিন্ডিকেট চালাচ্ছে যা স্বাধীন ভারতের ইতিহাসে আগে কখনো ঘটেনি। যখন কয়লার ট্রাকগুলো দিগরখাল দিয়ে বরাকে প্রবেশ করে, তখন প্রতিটি ট্রাককে সিন্ডিকেটকে মালিকদের 1 লক্ষ থেকে 1,20,000 টাকা করে দিতে হয়। বিজেপি সরকার বরাকের মানুষকে কয়লা সিন্ডিকেট, সাহা সিন্ডিকেট, বার্মি সিগারেট সিন্ডিকেট, পস্তু সিন্ডিকেট সম্পর্ক শিখিয়েছে। শিলচরে কোনো উন্নয়ন হয়নি। এই সমষ্টি কংগ্রেস টিকেটের অন্যতম দাবিদার অভিজিৎ পাল বলেছেন, যদি বর্তমান বিধায়ক দীপায়ন চক্রবর্তী প্রমাণ করতে পারেন যে তিনি কোনো উল্লেখযোগ্য উন্নয়নমূলক কাজ করেছেন, তাহলে তিনি রাজনীতি ছেড়ে দেবেন। চিণ্ডিকেট বন্ধ হ'ব লাগিবই, আদাৰৱাইজ মই মাৰিব লাগিব। নিবনুৱা সমস্যাখিনি যিমানখিনি আছে, আপুনি ধৰক গভৰ্ণমেণ্ট নিবনুৱা সমস্যাটো ডাঙৰ সমস্যা। চেল্ফ এমপ্লয়মেণ্টৰ কিবা এটা ব্যৱস্থা। তেওঁলোকে যেতিয়া চৰকাৰত মানে আহিছিলে, তেতিয়া সিহঁতৰ মানে মেনিফেষ্টোতে আছে যে বছৰত 2 লক্ষ চাকৰি দিব, অসমত বছৰত 2 লক্ষ চাকৰি দিব। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে আজি 10 লাখ চাকৰি হ'ব লাগিছিল, তাৰ মাজত 1.5 লাখ চাকৰি হৈছে। এই 1.5 লাখৰ মাজত বৰাক উপত্যকাৰ ল'ৰা ছোৱালীবিলাকে মাত্ৰ 2% চাকৰি পাইছে, তাৰ মাজতো ডিফাৰেঞ্চিয়েট হৈছে। শিলচৰৰ মন্ত্ৰী সুধিছিলে, তেতিয়া MP যোন আছিলে তেখেতক সুধিছিলে মিডিয়াই যে বৰাকত কিয় ইমান কি হৈছে, চাকৰি কম পাই আছে বা কিয় কাৰণে। তেতিয়া তেখেতলোকে কৈছে যে বৰাকত ল'ৰা ছোৱালীবিলাকে পৰীক্ষা পাছ কৰিব পৰা নাই। বৰাকে ল'ৰা ছোৱালীবিলাকে চাইণ্টিষ্ট হ'ব পাৰে, বৰাকে ল'ৰা ছোৱালীবিলাক ডক্টৰ হ'ব পাৰে, বৰাকে ল'ৰা ছোৱালীবিলাকে মানে ইণ্ডিয়া ৰিপ্ৰেজেণ্টেটিভ কৰিব পাৰে, বৰাকে দেৱজিৎ সাহা আজকে ভাৰতখণ্ড হ'ব পাৰে। সব ফালে বৰাকে ল'ৰা ছোৱালীবিলাক এডভান্স, আর পিওর টার্গেট করবিনা চাকরি পাস কৰিব নোৱাৰে ল'ৰা ছোৱালীবিলাক। আপুনি ভাবেনে এইটো? কাৰণ যিটো কথা কৈ আছে সম্পূৰ্ণ দুৰ্নীতিমুক্ত নিযুক্তি বৰাকে দুৰ্নীতিমুক্ত দুৰ্নীতিযুক্ত হৈছে, যুক্ত হৈছে। সেকেন্ড থিংস, বৰাকৰ মানে বৈষম্যৰ শিকাৰ হৈছে। বৰাকৰ ৰাজনৈতিকভাৱে বৈষম্যৰ শিকাৰ হৈছে, বৰাকৰ চাকৰিৰ ক্ষেত্ৰত বৈষম্য হৈছে, বৰাকৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত বৈষম্য হৈছে। গোটেই বৰাকটো আজি বৈষম্যৰ শিকাৰ হৈছে। আজি ইমান দিনতো কংগ্ৰেছ আছিলে, তেতিয়াতো বৈষম্যৰ শিকাৰ হোৱা নাছিলে। চাওক, কংগ্ৰেছ আমলত ডেভেলপমেণ্ট যিমানেই হৈছে, আপুনি যিমান পাব, কলেজ হোক, ইউনিভাৰ্চিটি হোক, মেডিকেল কলেজ হোক, ৰাস্তা ঘাট হোক, আপুনি যি পাব সেইটো কংগ্ৰেছ আমলত কৰিছে। সিহঁতে কয় 70 বছৰ কংগ্ৰেছে কি কৰিছে? 70 বছর কংগ্রেসে যিমান কাম করেছিল অভিজিৎ পাল অভিযোগ করেছেন যে বিজেপি সরকারি চাকরি প্রদানের ক্ষেত্রে বিজেপিয়ে বরাকৰ শিক্ষিত যুৱক যুৱতীসকলক কৌশলগতভাৱে বঞ্চিত কৰিছে বুলি অভিযোগ কৰিছে অভিজিৎ যুবকরা দেশের বিভিন্ন প্রান্তে তাদের প্ৰশ্ন, দক্ষতা বৰাকৰ ল'ৰা প্রমাণ ছোৱালী করতে যদি পারে, দেশৰ বিভিন্ন যদি স্থানত বরাকের যুবকরা কৰ্মদক্ষতাৰ বিজ্ঞানী প্ৰমাণ দিব হতে পাৰে, পারে, যদি বৰাকৰ বরাকের ল'ৰা ছোৱালী যুবকরা যদি গবেষক হতে সাইন্টিস্ট হ'ব পারে, পাৰে, বৰাকৰ তাহলে ল'ৰা ছোৱালী কেন যদি বরাকের গৱেষক হ'ব যুবকরা পাৰে, বিজেপি তেন্তে সরকার এই কর্তৃক বৰাকৰ ল'ৰা পরিচালিত ছোৱালীয়ে বিজেপি তৃতীয় চৰকাৰে চতুর্থ অনুষ্ঠিত কৰা শ্রেণীর তৃতীয় চাকরির চতুৰ্থ পরীক্ষায় বৰ্গৰ উত্তীর্ণ চাকৰিত হতে কিয় পারে পাছ না। কৰিব নোৱাৰে? বরাকের বৈষম্য বৈষম্যৰ শিকার শিকাৰ হৈছে চাকরির বৰাক। ক্ষেত্রে বৈষম্য, চাকৰিৰ ক্ষেত্ৰত উন্নয়নের ক্ষেত্রে বৈষম্য হৈছে, বৈষম্য। ডেভেলপমেণ্ট এতিয়া আপোনাৰ যিটো জাতি জন হেৰি কৰিছে, আপোনাৰ স্পেচিয়েল ৰিভিজন যিখন আনিছে ভোটাৰ ইয়াত বহুত কিছুমান সংখ্যালঘু মানুহৰ নাম কাটা গৈছে নেকি? বা কাৰোবাৰ ঘৰত 5-10জনকে ভোটাৰ সোমাইছে নেকি? চাওক, এছআৰৰ নামত সিহঁতে যেতিয়া দেখিছে যে মানে ৰাইজে সিহঁতক মানে পৰিৱৰ্তনটো ৰাইজে বিচাৰি আছে, সিহঁতক ৰাইজে আৰু আশীৰ্বাদ নিদিব। 10 বছৰ বিচাৰি লৈছে মানুহে 2016 আকৌ পৰিৱৰ্তনটো বিচাৰিছিলে, পৰিৱৰ্তন হৈছে। ৰাইজে আকৌ পৰিৱৰ্তন বিচাৰি আছে। যেতিয়া দেখি লৈছে সিহঁতে মানে ভালকে আৰু জিতিব নোৱাৰিব, সিহঁতে এছআৰৰ জৰিয়তে
আপোনাৰ মুখ্যমন্ত্ৰী যোনে আমাক গণতান্ত্ৰিক পদত মানে ৰাইজৰ মেইন আসনত বহি মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে কৈছে যে আমি আমাৰ কৰ্মীবিলাকক দি কমপ্লেইন লৈ আছো যাতে 2 লাখ মেয়াৰ নাম কাটিব পাৰো। আমি কোন গণতন্ত্ৰত আজি আছো? 4 বা 5 লাখ কাটিবলৈ দিছে। ক'ত আছো আমি শিলচৰত বা গোটা কাছাৰত আমি থাকিব। মই কাছাৰ জিলাৰ সভাপতি আছিলো, আমাৰ লগত আমাৰ কৰ্মীবিলাক আমাৰ গোটা কাছাৰৰ লগত আমাৰ চিনাকি আছে। আমি দেখিছো কমপ্লেইনেণ্টে নিজে নাজানে ক'ত কাৰ এগেইনষ্টত কমপ্লেইন কৰি আছে। এটা কমপ্লেইনেণ্টে সেম পেপাৰ টাইপ কৰা নাম আৰু তলত সিগনেচাৰটো কৰে কমপ্লেইনেণ্টে কৰিছে। এটা কমপ্লেইনেণ্টে 100-150 মানুহৰ এগেইনষ্টত কমপ্লেইন কৰি দিছে। কোনোবা ৰাইজে ধৰিছে, ৰাইজে যেতিয়া ধৰিছে তেতিয়া কৈছে না আমিতো চিনি নাপাওঁ, আমাৰ পাৰ্টি অফিচৰ পৰা কৈছে যে ইমান মানুহৰ এগেইনষ্টত কমপ্লেইন দিব লাগে, সিহঁতে বনাই দিছে, আমি চিগনেচাৰ কৰিছো। আপোনালোকে ইয়াৰ বিৰুদ্ধে কি ব্যৱস্থা? আমাৰ গোটা ৰাজ্যত আমাৰ আন্দোলন চলি আছে, প্ৰতিবাদ চলি আছে। আমাৰ এক কংগ্ৰেছ কৰ্মী যোৱা 2 দিন ইয়াতে আমৰণ অনুষ্ঠানত বহিছিলে। লাভ হৈছে মানে কি, কালি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা মই নিজেও আছিলো তাতে। ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা আমাৰ যিটো 4টা ডিমাণ্ড আছিলে, সেই ডিমাণ্ডবোৰ সিহঁতে অন কেমেৰা অন মিডিয়াৰ আগত ৰাইজৰ আগত সিহঁতে আমাৰ প্ৰতিশ্ৰুতি দিছে। আমি আকৌ চাম, যদি প্ৰতিশ্ৰুতি যদি ফুলফিল নকৰে তেতিয়াহ'লে আকৌ আমি আন্দোলন কৰিম। SRৰ নামত বিজেপিয়ে মাথো মুছলমান ভোটাৰৰ নাম কাটি নিৰ্বাচনী বৈতৰণি পাৰ হ'ব পাৰিম বুলি আশা কৰিছে। সেইকাৰণে আমি ৱেইট কৰিম। কিন্তু সিহঁতে যিটো ষড়যন্ত্ৰটো কৰিছে যে 10 তাৰিখত যেতিয়া ফাইনেল লিষ্টখন ওলাই যাব, তেতিয়া যাৰ নাম নাই সিহঁতে কোৰ্টত যাব বা কমপ্লেইন কৰিব, সিহঁতে আকৌ হেয়াৰিং হ'ব। মানে মেইন কথাটো হৈছে ইলেকশ্যনটো পাৰ হ'ব লাগে। এই ইলেকশ্যনত যাতে সেই মানুহবোৰৰ নামটো কাটা যায়, বিশেষকৈ মুছলিম মানুহবোৰৰ নামটো যাতে কাটা যায়, সেইটো হৈছে সিহঁতৰ চিন্তা। আৰু সিহঁতে ভোট পলাৰাইজেশ্যনৰ চিন্তাটো কৰে। আমি পলাৰাইজেশ্যনৰ চিন্তা নকৰোঁ। আমাৰ হিন্দুৰো ভোট লাগে, মুছলিমৰো ভোট লাগে, খ্ৰীষ্টানৰো ভোট লাগে, বুদ্ধৰো ভোট লাগে। এইটো সিহঁতে যদি ভাবি আছে যে মুছলিম ভোট যদি কাটি দিওঁ তেতিয়াহ'লে আমি জিতি যাব পাৰোঁ। হিন্দু মানুহ ভোট দিব। আপোনাৰ সমষ্টিত এনে ধৰকচোন ভোটাৰৰ হিচাপত টোটেল ভোটাৰ কিমান হৈছে? আমাৰ 2,22,000 আছিলে বিফোৰ মানে এছআৰ। আৰু এতিয়া তাৰ ভিতৰতে আপোনাৰ ধৰক হিন্দু ভোটাৰ, বেংগলী ভোটাৰ বা আপোনাৰ মাইনৰিটি ভোটাৰ কিমান আছে? মানে মাইনৰিটি ডেফিনেশ্যনটো কি? মাইনৰিটি ডেফিনেশ্যনটো কি? আমাৰ ইয়াততো মাইনৰিটি খ্ৰীষ্টান, আৰু যদি মাইনৰিটি আপুনি যদি মাইক্ৰ' মাইনৰিটি চাব যায় বুদ্ধিষ্ট। আমিতো মাইনৰিটি মেজৰিটিয়ে আমাৰ কনচেপ্টত নাই, আমাৰ পাৰ্টিৰ কনচেপ্টতো নাই, আৰু আমাৰ ব্যক্তি কনচেপ্টতো নাই। মই জানো মই এটা হিন্দু ল'ৰা, মই 100% হিন্দু, তাতে কোনো ডাউট নাই। মই আমাৰ যিমান ঠাকুৰ ঈশ্বৰ আছে তেখেতক পূজা কৰোঁ, কিন্তু আমাৰ ধৰ্মৰ কোনো গ্ৰন্থত লেখা নাই যে আমি ধৰ্মৰ ঈশ্বৰক লৈ আমি কেতিয়াবা ৰাজনীতি কৰিব। আমাৰ ৰাজনীতিৰ কাৰণে আমাৰ ধৰ্ম নাই। আমাৰ সনাতন ধৰ্মৰ মানুহ আমি কেতিয়া আমি ৰাজনীতিৰ কাৰণে ধৰ্ম কৰা নাই। আমি ধৰ্ম পালন কেতিয়াও ৰাজনীতিৰ কাৰণে কৰা নাই। চ' ডেট আমাৰ এই হিচাপটো আমাৰ নালাগে কেতিয়াও যে কিমান মুছলিম ভোট আছে, কিমান হিন্দু ভোট আছে, কিমান খ্ৰীষ্টান ভোট আছে। আমি জানো সব ইণ্ডিয়ান নাগৰিক, ভাৰতৰ নাগৰিক, ইণ্ডিয়ান। আমাৰ আইডেণ্টিটিটো ইণ্ডিয়ান। আমি শিলচাৰিয়ান, আমি মানে আসামৰ আমি নাগৰিক, আমি সেইটো জানো। আমাৰ এই হিচাপটো নালাগে। বিজেপি লিডাৰবিলাকে হিচাপ কৰিব লাগে কিমান মুছলিম ভোট আছে, কিমান হিন্দু ভোট আছে, কেনেকৈ ভোট পলাৰাইজেশ্যন কৰিব পাৰে। আমাৰ এইটো কনচেপ্টটো নাই। আৰু এইটো আপোনালোকে জানিব, ৰাইজেও জানাৰ দৰকাৰ আপোনালোকৰ জৰিয়তে। হিমাচল প্ৰদেশত 96% হিন্দু ভোট, তাতে আমাৰ কংগ্ৰেছৰ চৰকাৰ চলি আছে। কৰ্ণাটকৰ 83% হিন্দু ভোট, তাতে আমাৰ চৰকাৰ চলি আছে। সিহঁতে এই কনচেপ্টটো আঁতৰাই দিওঁ যে যদি হিন্দু ভোট থাকে তেতিয়াহ'লে সিহঁতে জিতি যাব। ৰাইজে পৰিৱৰ্তনটো বিচাৰি আছে, ৰাইজে ডেভেলপমেণ্টটো বিচাৰি আছে। সিহঁতে যেতিয়া ইলেকশ্যনৰ টাইমত নিৰ্বাচনৰ কেম্পেইনিঙত যাব, ৰাইজে সুধিব তেওঁলোকে 5 বছৰ এই কামটো কৰিছে। আমি যে ৰাইজ হিচাপে আপোনাক মানে এটা প্ৰশ্ন কৰি আছো তেওঁলোকে যদি আজি 5 বছৰ যে হিন্দুৰ নাম লৈ তেওঁলোকে গভৰ্ণমেণ্টত আহিছিল 10 বছৰত, আজি যদি নিৰ্বাচনৰ সময় দেখাই দিব পাৰে কিমান মন্দিৰ বঢ়াইছে, গোটা অসমত আগত কিমান মন্দিৰ আছিলে, এতিয়া কিমান মন্দিৰ বাঢ়িছে, তেতিয়াও আমি একজন হিন্দু হিচাপত আমি প্ৰাউড ফিল কৰিম যে ঠিক আছে বিজেপিৰ চৰকাৰত আহি কিন্তু মন্দিৰ আৰু 10টা হ'ব, কালী মন্দিৰ হওক, দুৰ্গা মন্দিৰ হওক, শনি মন্দিৰ হওক বঢ়াইছে। আজি যদি আমাক এইটো দেখাব পাৰে যে না গেছ চিলিণ্ডাৰৰ দাম হিন্দুৰ কাৰণে এটা ৰেট আছিলে, মুছলিমৰ কাৰণে এটা ৰেট আছিলে,
আজি যদি এইটো দেখাব পাৰে যে অৰুণোদয় আমি কোনো মুছলিম মহিলাক দিয়া নাই, আমি 100% আমি নিজে বিজেপি কৰি দিছোঁ। তেনেকে হ'লে আপুনি সংবিধানৰ অৱমাননা কৰা হ'ব। আজিতো সংবিধান অৱমাননা কৰি মুখ্যমন্ত্ৰীয়ে এটা ষ্টেটমেণ্ট দি আছে, কিন্তু যেতিয়া মানে কোনো প্ৰকল্প আহিছে, কিবা যেতিয়া আঁচনি দিছে, তেতিয়া এইটো কৰা নাই। তেতিয়া কিয় মানুহ বুৰ্বক বনাব চেষ্টা কৰিছে, হিন্দু মানুহবোৰক কিয় বুৰ্বক বনাব চেষ্টা কৰি আছে? অৰুণোদয়তো হিন্দু মহিলা থেকে মুছলিম মহিলা বেছি পাইছে, আমি ভাল পাইছো, আমাৰ কাৰণে হিন্দু মুছলিম নহয়। সিহঁতে যিটো ৰাজনীতিটো কৰি থাকে, ইলেকশ্যন আহিলে যে পলাৰাইজেশ্যনটো কৰি থাকে, তেতিয়াহ'লে সিহঁতে হিচাপটো দিয়ক যে কিমান হিন্দু মহিলা পাইছে, কিমান মুছলিম মহিলা পাইছে। বিজেপি এতিয়া মেইন আশ্ৰয় দিছে পলাৰাইজেশ্যন। আৰু তেওঁলোকৰ উন্নয়নৰ কোনো নাই, লিষ্ট নাই। তেওঁলোকে ৰাইজৰ আগত উন্নয়নটো লৈ যাব নোৱাৰিব। আজি আমাৰ শিলচৰৰ যদি বিধায়ক যোন, সি যদি তাৰ দলে যদি তাক টিকেট দিয়ে, 5 বছৰে কি উন্নয়ন কৰিছে সেইটো লৈ ৰাইজৰ আগত যাব নোৱাৰিব, দেখাব নোৱাৰিব। পলাৰাইজেশ্যনটো মেইন ইছ্যু। তেওঁলোকৰ পলাৰাইজেশ্যনটো মেইন ইছ্যু জাতি মাতি ভীতি এতিয়া নাই। তেওঁলোকে এটাই ইছ্যু আছে আৰু কোনো একো নাই। আমি উন্নয়নৰ ৰাজনীতিটো কৰোঁ। কাছাৰত যিখিনি দুৰ্নীতি হৈ আছে, কৈছে আপোনালোকৰ চিণ্ডিকেট চলি আছে, এইটোতো গোটেই মানে নৰ্থ ইষ্টৰ কৰিডৰ। আমাৰ লগত ত্ৰিপুৰাৰ কৰিডৰ, আমাৰ লগত মিজোৰামৰ কৰিডৰ, আমাৰ লগত মেঘালয়ৰ কৰিডৰ, আমাৰ লগত মণিপুৰৰ কৰিডৰ, আমাৰ লগত বাংলাদেশৰ বৰ্ডাৰ। এখন চৰকাৰ চলি থকা অৱস্থাটো তাৰ কাৰণে বিজেপি 100%। আজি আমাৰ ৰাইজৰ সুৰক্ষা নাই, আজি চুলিত বাঢ়ি আছে, আজি আমাৰ ছোৱালীবিলাকে ৰাতি ওলাবৰ কাৰণে ভয় খাই আছে। 2026 ছোৱালীবিলাক ৰাস্তাত ওলাবৰ কাৰণে ভয় খাই আছে। য'ত আজি বেংগালুৰুত ৰাতি 3টাৰ সময়, কৰ্ণাটকত আজি ৰাতি 3টাৰ সময় ছোৱালী ভালকে ঘৰত যাব পাৰে, কিবা কোম্পানীত চাকৰি কৰি, কিবা আপোনাৰ ইয়াত চাকৰি কৰি, চৰকাৰী চাকৰি কৰি, তেওঁলোকে ৰাতি ঘৰত যায়, 3টাত যায়। ডে শিফ্টতো ছোৱালীবিলাক কাম কৰিছে, নাইট শিফ্টতো ছোৱালীবিলাক কাম কৰিছে। আমাৰ ইয়াতে এটা ছোৱালী ৰাতি কাম কৰি 10টাৰ সময় অকলে ঘৰত যাব নোৱাৰে, ভয় খায়। বিকজ অফ আমাৰ ইয়াতে আমাৰ ৰাইজৰ সুৰক্ষা নাই। আপুনি কৈছে যে আপোনালোকৰ ধৰক বৰাকত বা অসমতে গণতন্ত্ৰ একেবাৰে নাই। গণতন্ত্ৰ নাই, ৰাইজৰ সুৰক্ষা নাই। পুলিচৰ কামটো কি? পুলিচ মন্ত্ৰী নিজে মুখ্যমন্ত্ৰী, পুলিচৰ কামটো কি? ৰাতিপুৱা হ'লে আমি মিডিয়াত চাই থাকো যে কালি 2 কোটি টকাৰ হিৰ'ইন ধৰিছে, কালি ইয়াতে ড্ৰাগছ ধৰিছে। পুলিচৰ কামটো কৰি ড্ৰাগছ ধৰা নেকি? এইটো আমি ভাল পাওঁ। ড্ৰাগছ মুক্ত অসমটো কৰিব মুখ্যমন্ত্ৰী কথা দিছিলে। 5 বছৰ যাৱাৰ পিছত এতিয়াও ৰাতিপুৱা হ'লে 3 কোটি টকাৰ ড্ৰাগছ পাই যায়। মুক্তটো কেতিয়া হ'ব? মুক্ত কেতিয়া হ'ব? আজিতো এইটো হ'ব লাগিছিল যে না, আজি ড্ৰাগছ আমি কোনো কাৰণতে 1 গ্ৰাম ড্ৰাগছ গোটা অসমতো ফুৰি নাপাওঁ, এইটো হ'ব লাগিছিল মুক্ত হ'বলৈ। আগতে কৈছিলে আমাৰ ড্ৰাগছ নাইকিয়া কৰি দিলে। ডেইলি আমাক ক'ৰ পৰা পুলিচে ধৰি থাকে, তেতিয়াহ'লে পুলিচে ফৰ্চ ধৰে। আনহাতে ড্ৰাগছৰ আৰু ইহঁতো বাঢ়িছে, আৰু আহাৰটো বাঢ়িছে। ডেইলি আমি চাই থাকোঁ আমাৰ শিলচৰ পুলিচে 2.5 কোটি টকাৰ ড্ৰাগছ ধৰিছে, কৰিমগঞ্জ পুলিচে 3 কোটি টকাৰ ড্ৰাগছ ধৰিছে, হাইলাকান্দি পুলিচে 5 কোটি টকাৰ ড্ৰাগছ ধৰিছে। পুলিচৰ কাম কি খালি ড্ৰাগছ ধৰাটো নেকি? ড্ৰাগছ ধৰাৰ পিছতো কেনেকৈ ড্ৰাগছটো আহে? আজি ড্ৰাগছটো কোনখিনি আহে? এই কৰিডৰটো কিয় বন্ধ নকৰে? যেতিয়া ড্ৰাগছটো ক'ত ধৰে আমি প্ৰায় দেখি থাকোঁ, এই বাইপাছত ধৰিছে বা এই ধৰিছে। আমাৰ এই বৰ্ডাৰত সোমালে কেনেকৈ? তাতে আমাৰ আসাম পুলিচে কি কাম কৰিছিলে? এতিয়া চাওক, আপোনাৰ এতিয়া সমষ্টিত এতিয়া বিজেপিৰ ফালৰ পৰা 7-8জন মান মানুহে আপোনাৰ টিকট দাবী কৰিছে বুলি শুনিছোঁ। আমি শুনিছোঁ 10-11 তেনেকুৱা আমিও শুনা পাইছোঁ দালিলৈকে। তেখেতলোকৰ এজেণ্ডা কি হ'ব আৰু আপুনি তেখেতলোকৰ এগেইনষ্টত কেনেদৰে থিয় হ'ম বুলি ভাবে? কাৰণ তেওঁলোক কৈছে মানে ক্ষমতাশালী মানুহ, তেওঁলোকে এটাই এজেণ্ডা, ইলেকশ্যন আহিলে হিন্দুত্ব, নৰেন্দ্ৰ মোদীৰ নাম নিব, হিন্দুত্ব ক'ব, ইয়াৰ বাহিৰত কোনো এজেণ্ডা নাই। ৰাইজে বিচাৰি আছে 10 বছৰ সিহঁতে পাৱাৰত আছিল, কংগ্ৰেছ পাৱাৰত নাই। ৰাইজে এইটো বিচাৰিব যে 10 বছৰত কি উন্নয়নটো হৈছে। পৰহি আপোনাৰ গৃহমন্ত্ৰী আহি কৈ থৈ গ'লে আমাক আৰু 5 বছৰ দিম। অসমে কৈছিলে বিজেপি চৰকাৰ আহোঁতে কৈছিলে 24 দিন সময়, তাৰপিছত 60 মাহ আহিছিলে, আকৌ 5 বছৰ, এইবাৰ আকৌ 5 বছৰ দিয়ে। আপুনি কি কয়? এতিয়া 120 মাহ চলি গ'ল। তো ৰাইজেতো গম পাইছে, এইটোতো মই ক'ব লাগে একো নাই। ৰাইজে ভালকৈ গম পাইছে, ৰাইজে আমাৰ এডুকেটেড, ৰাইজে চব বস্তু গম পায়। আজি যিটো ল'ৰা ছোৱালীবিলাকতো আৰু মানে আমাৰ যিটো পলিটিকেলি হওক, ছ'চিয়েলি হওক, চব পাৰে এডভান্স, সেইটো গম পায় যে আজি আমি 2026 আমি ক'ত আছোঁ।
আমাৰ লগত আজি বেংগলৰ পথ আছে, কিয় আমাৰ ল'ৰা ছোৱালীবিলাক বেংগলৰ ইপিনে দলীয় নেতৃত্বৰ ওপৰত 100% আস্থা আৰু বিশ্বাস আছে বুলি সদম্ভৰে কৈ অভিজিৎ পলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শিক্ষাগত অৰ্হতাক লৈও প্ৰশ্ন উত্থাপন কৰিছে। আছে। আমাৰ ইয়াতে ইনফ্ৰাষ্ট্ৰাকচাৰ নাই, আমাৰ ইয়াতে ইণ্ডাষ্ট্ৰি নাই, আমাৰ ইয়াতে চ'ৰ্চ অফ ইনকাম নাই। আমাৰ শিলচৰৰ যে মানে আগৰ যে আছিলে সাংসদ আছিলে ডক্টৰ ৰাজদীপ ৰয়, তেওঁলোকে চেন্ট্ৰেল গভৰ্ণমেণ্ট আছিলে, তেওঁলোকে প্ৰতিশ্ৰুতি আছিলে বৰাকত, তেওঁলোকে মানে লোকসভাৰ ইস্তাহাৰত আছিলে, মেনিফেষ্টোত আছিলে যে শিলচৰত লজিষ্টিক পাৰ্ক হ'ব। ক'ত গ'ল লজিষ্টিক পাৰ্ক? আজি আপোনালোকে মানে ভাবিলে আচৰিত হ'ব, আপুনি কৈছে বিজেপি গভৰ্ণমেণ্ট আচৰিত হ'ব। আপোনাৰ বাইপাছ এটা আছে শিলচৰত, টাউনত সোমোৱাৰ আগতে বাইপাছ আছে, সব টাউনত বাইপাছ আছে। আমাৰ শিলচৰত এটা বাইপাছৰ কাম ষ্টাৰ্ট হৈছে, আজি 12 বছৰ চলি আছে। সেই বাইপাছৰ কাম এতিয়ালৈকে 60% কমপ্লিট হোৱা নাই। আজি যেতিয়া ব্ৰডগেজখন হ'ব, কালি বিজেপি গভৰ্ণমেণ্ট অহাৰ 6 মাহৰ ভিতৰত ব্ৰডগেজটো কমপ্লিট হৈ গ'ল। তেতিয়া সিহঁতে মানে চাবাচিটো ল'লে। চেণ্ট্ৰেলত বিজেপি 2014 আহিছিলে, 2015 মানে ষ্টাৰ্টিঙত যিটো অপেনিং হৈছিলে ব্ৰডগেজখন, তেওঁলোকে ক'লে তেওঁলোকে অহাৰ লগত ব্ৰডগেজটো বনাই দিছে। ৰাইজেও ভাল পালে, ৰাইজে ইমান ডেপ্থত যোৱা নাই। কিন্তু মহাসড়কখন অটল বিহাৰী বাজপেয়ীৰ আমলত 1999ত মহাসড়কৰ শিলান্যাস হৈছিলে, যিটো শিলচৰ সৌৰাষ্ট্ৰ সড়ক। আজি 27 বছৰ 27 বছৰ চলি আছে ৰানিং, এতিয়ালৈকে মহাসড়ক কমপ্লিট হোৱা নাই। যদি ব্ৰডগেজে যদি ইহঁতো ল'ব পাৰে, মহাসড়কটো নোৱাৰ ইহঁতো কোনে ল'ব? ৰেছপনচিবিলিটি কোনে ল'ব? সেই দায়িত্বটো কোনে ল'ব? আপুনি যিখিনি বিজেপি শাসিত ৰাজ্য আছে, যিখিনি বিজেপি গভৰ্ণমেণ্ট চলি আছে, তাত আপুনি কৈছে যে জীৱন আৰু সম্পত্তিৰ সুৰক্ষা নাই। আপোনালোকৰ মণিপুৰত চাওক, আপুনি আমাৰ ওচৰত কি চলি আছে তাত? কৈছে আপোনাৰ ইয়াৰ দ্বাৰা আপোনাৰ ত্ৰিপুৰাৰ দ্বাৰা পাঞ্জাৱ চাকমাতাত মাৰিছে। কোনটো ষ্টেটত শান্তি আছে আপুনি কওকচোন? গোটা আজি মোবাইলৰ জমানা, ডিজিটেল জমানা, আমি 1 মিনিটত নিউজ পাই থাকো। আমি আৰু ৰাতিপুৱা ৱেইট কৰিব নালাগে, আমি পাই থাকো লগত। আপোনাৰ কোনটো ষ্টেটত বিজেপি যি ষ্টেটত আছে, কোনটো ষ্টেটত শান্তি আছে আপুনি কওক? য'ত আছে তাতে নাৰী সুৰক্ষা নাই, সিহঁতে বেটি পঢ়াও বেটি বচাও হৈ থাকে মুখত, তাতে বেছি ৰেপ হৈ থাকে। আজি ইউপিত ৰেপ চলি আছে, আজি আমাৰ মণিপুৰত যেনেকা মানে মহিলাবিলাকৰ লগত কৰিলে, এই দৃষ্টান্তটো আজিৰ ডেটত এইটো মানে মৰি গ'ল। অপেন ৰাস্তাৰ ওপৰত ৰেপ কৰিলে হাজাৰ হাজাৰ মানুহ। এই গভৰ্ণমেণ্টটো জুই লগাই দিলে, জ্বলাই দিলে ৰেপ কৰি, মানে জংঘলৰ নিচিনা বনাই দিলে। এই মণিপুৰটো এনেকুৱা নাছিলে। আজি মিজোৰাম ছেম হৈ আছে, আমাৰ অসমত ছেম হৈ আছে, ৰেপ হৈ আছে। আপোনালোকে যদি কিছুমান চহৰৰ ছোৱালীবিলাকক সোধে, তেওঁলোকে ক'ব কিমান ছেফত আছে। চুৰি বাঢ়ি গ'লে, ডকাতি বাঢ়ি গ'লে, মানুহৰ ইনকাম নাই। ৰেপ বাঢ়ি গ'ল, বাঢ়ি গ'ল। এতিয়া বাৰ আৰু ওৱান শ্বুট নালাগে, ৰাস্তাৰ মুখত আপুনি অকণমান পিছত 8টাত যদি টাউনত ওলায় চাব, আপুনি ৰাস্তাৰ কাষত একবাৰে অপেন দাৰু চলি আছে। পুলিচে সেইবিলাক কোনো সুৰক্ষা দিবলৈ কোনো কাম নাই। পুলিচে এটাই কাম হৈছে, চিণ্ডিকেটৰ গাড়ী এখন কেনেকৈ ভালকে পাছ কৰিব লাগে, মানে সিহঁতে গুৱাহাটীৰ পৰা ইনষ্ট্ৰাকশ্যনটো আহে, আৰু ড্ৰাগছ ধৰিব লাগে, ধৰি সিহঁতে মেডেল পাব লাগে। নতুন নিউ জেনেৰেশ্যনৰ কাৰণে আপুনি কি ক'ব? নতুন যিখিনি ভোটাৰ আহিছে বা তেখেতলোকক কিবা ক'ব নেকি এই তেখেতলোকৰ ফিউচাৰ? যুৱ নেতাগৰাকীৰ ক্ষুধাৰ ভাষণ আৰু ভৱিষ্যতৰ পৰিকল্পনাই সম্প্ৰতি সমষ্টিটোৰ ভোটাৰৰ মাজত, বিশেষকৈ যুৱ ভোটাৰৰ চামৰ মাজত ব্যাপক আশাৰ সঞ্চাৰ কৰিছে। সমষ্টিটোত নিউজ ওৱান নৰ্থ ইষ্টৰ গ্ৰাউণ্ড ভেৰিফিকেশ্যন এতিয়াও অব্যাহত আছে। বৰ্তমানলৈকে হোৱা আমাৰ এই গ্ৰাউণ্ড ভেৰিফিকেশ্যনত সকলো প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ভিতৰত যুৱ নেতা অভিজিৎ পলৰ বিজয় প্ৰায় নিশ্চিত। কিন্তু প্ৰাৰ্থী নিৰ্বাচনৰ শেষ সিদ্ধান্ত এতিয়া প্ৰিয়ংকা গান্ধী আৰু গৌৰৱ গগৈৰ হাতত। নতুন নিউ জেনেৰেশ্যনৰ কাৰণে আপুনি কি ক'ব? নতুন যিখিনি ভোটাৰ আহিছে বা তেখেতলোকক কিবা ক'ব নেকি এই তেখেতলোকৰ ফিউচাৰ? আমি বিচাৰো আমাৰ ল'ৰা ছোৱালীবিলাকক বেংগালুৰুৰ নিচিনা ফাৰ্ষ্ট সিহঁতৰ লাইফৰ সুৰক্ষাটো লাগে, ছেকেণ্ড হ'ল সিহঁতৰ সুৰক্ষাটো লাগে, মানে লাগে চাকৰিৰ ব্যৱস্থাটো লাগে, ইনকামৰ চ'ৰ্চ লাগে। সিহঁতৰ গভৰ্ণমেণ্ট চাকৰিটো নাপায়, সিহঁতৰ ভাল মানে লাগে, প্ৰাইভেট ইণ্ডাষ্ট্ৰি লাগে, প্ৰাইভেট লাগে, যাতে এমপ্লয়মেণ্ট জেনেৰেট কৰিব লাগে। সেইটো কাৰণে আমাৰ যি ল'ৰা ছোৱালীবিলাক যাতে বাহিৰত যাব নালাগে,
সিহঁতে যাতে ভাল এটা এনভাইৰনমেণ্ট ইয়াতে পায়। না আপুনি তাৰ কাৰণে কিবা প্ৰজেক্ট লৈছে নেকি যদি আপুনি আহি যায় বা ৰাইজে আপোনাক হেৰি কৰে? চাওক, আমি বৰাকত আমাৰ কেপিটেলটো কেনেকুৱা ধুনীয়াকৈ বনাম, এইটো আমাৰ আপুনি যদি কৈছে আগত যদি কৈছিলে মিনি ছেক্ৰেটেৰিয়েট বনাম বুলি, তাৰ কাৰণে আপোনালোকে 100% সিহঁতে মিনি ছেক্ৰেটাৰী এতিয়ালৈ কমপ্লিট কৰিব পৰা নাই। আমি এটা আপোনাৰ প্ৰতিশ্ৰুতি বাদ দি বেলেগ ডিব্ৰুগড়ত পাতিছে আৰু বৰাকক আপুনি ভাবিছে এইটো একাষৰীয়া কৰি দিছে, এটা কৰিছে বৰাকটো সিহঁতে মানে ছেপাৰেট কৰিবলৈ গৈ আছে, সেৱাৰ কৰিবলৈ ঘূৰি আছে বা বৰাকৰ গভৰ্ণমেণ্টৰ ইনডাইৰেক্ট প্ৰজেক্ট বৰাকে বঙালী বিলাকক সিহঁতে মানে এটা ছেকেণ্ড ক্লাছ চিটিজেন বনাই ৰাখিছে, যে বঙালী বিলাকে বাধ্য হৈ তেওঁলোকক জিন্দাবাদ দিব, ইলেকশ্যনৰ টাইম আহিলে হিন্দুত্ব কৰি এই ভোটখন লৈ যাব, আৰু পিছত মুখ্যমন্ত্ৰী আহি নতুন টকালে আমাক তেওঁলোকক দি যাব। সেইটো হৈছে নতুন জেনেৰেশ্যনৰ ওপৰত যিমান টকা ধাৰৰ বোজা পৰিছে, যদি আপোনালোকৰ চৰকাৰ আছিলে তেতিয়া তৰুণ গগৈ যাবৰ সময়ত 10,000 কোটি টকাৰ ধাৰৰ তেতিয়াতো আছিলে, তেতিয়া মুখ্যমন্ত্ৰী তেতিয়া ফাইনেন্স মিনিষ্টাৰ আছিলে, তেতিয়া তেখেতে কৈছিলে তাৰ ৰাইজে ইমান বেছি ধাৰৰ বোজা 2 লাখ কোটি টকা, 2 লাখ কোটি টকা তেখেতৰ 5 বছৰ। আপুনি জানে একবাৰ এজিপি পিৰিয়ডত আপোনাৰ প্ৰফুল্ল মহন্ত ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী আছিলে তেতিয়া একবাৰ ৰাইজৰ কি অৱস্থা হৈছিলে, চাকৰিয়াল বিলাকে চুইচাইড কৰিছিলে, ঠিকাদাৰ বিলাকে চুইচাইড কৰিছিলে। আজি সেই দিনটো আকৌ ঘূৰি আহিছে। আজি জল জীৱন মিছনৰ যিবোৰ ঠিকাদাৰ আছে সেইবোৰ আজি চুইচাইড কৰিব লগা অৱস্থা আহিছে। 108 আজি ষ্টাফ বিলাকে চাকৰি এৰিব আহিছে, সিহঁতৰ মানে ইনকাম নাইকিয়া হৈ গৈছে। আজি আপোনাৰ মানে পাব আপুনি বহুত কণ্টেকচুৱেল ষ্টাফ আছে, আপোনাৰ কি অংগনৱাড়ী ৱাৰ্কাৰ আছে, হেল্পাৰ আছে, সিহঁতে আজি মানে চুইচাইড কৰিব লগা অৱস্থা হৈছিল। বেলেগ কিবা চাকৰি নাই, বেলেগ কোনো চ'ৰ্চ অফ ইনকাম নাই। তাৰমানে এনেকুৱা হ'ব যে 2 লাখ কোটি টকা মানে ধাৰৰ ওপৰত ধাৰ লৈছে, ধাৰ লৈ পাইছে। যদি গভৰ্ণমেণ্ট কেনেবাকৈ তাৰপিছত আজি জয়ন্ত মল্ল বৰুৱা যিটো চেণ্ট্ৰেল প্ৰজেক্ট আছে 90% চেণ্ট্ৰেলৰ মানি আৰু 10% ৰাইজৰ মানি, এই 90% টকাটো আনি সিহঁতে চুৰি কৰি আজি জল জীৱন মিছনৰ ঠিকাদাৰ বিলাকে মানে ৰাস্তাত মানে বেয়াকৈ অৱস্থা হৈছে, সিহঁতে ঘৰৰ পৰা ওলাব পৰা নাই, আৰু ঋণ দাৰ কৰি মাটি বিক্ৰী কৰি সিহঁতে ঠিকাদাৰীটো কৰিছে। আজি মেক্সিমাম ঠিকাদাৰ চুইচাইড কৰিব লগা অৱস্থা আছে। আপুনি ক'ব নেকি যে ইমানখিনি 2 লাখ কোটি টকাৰ ধাৰৰ বোজাৰ পৰা যদি আকৌ গভৰ্ণমেণ্ট বিজেপি নহয় তেতিয়া পাছৰ গভৰ্ণমেণ্টটো বহুত বিপদত পৰিব? চাওক, গভৰ্ণমেণ্ট বিপদত পৰিব। আমাৰ যে মানে মুখ্যমন্ত্ৰী যোন হ'ব, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যোন হ'ব, তেখেতে এই কেপাচিটিখন আছে। তেখেতে দেউতাই এই অসমখনত আকৌ বাচাইছিলে এজিপিৰ পৰা। এজিপি যেনেকৈ ঋণৰ বোজাটো ৰাখি গৈছিলে, উগ্ৰপন্থী সমস্যা, ঋণৰ বোজা, মানুহ চুইচাইড কৰি আছে, ঋণৰ বোজা আৰু উগ্ৰপন্থী সমস্যা নাই, সেইটো কংগ্ৰেছ আমলতে শেষ হৈছিলে। আর আমার তেখেতের সুপুত্র আমার গৌরব পরিণাম করিয়া তেখেতে তার পলিসি দি লাহে লাহে এই ঋণবোৰৰ পৰা অসমক ভালকে আকৌ একটা আমাৰ যিটো শ্ৰেষ্ঠ অসম বনাবৰ কাৰণে ই আগবাঢ়ি লৈ যাব পাৰিব, সেইটো আমাৰ বিশ্বাস আছে। আৰু আমাৰ বিশ্বাস নহয়, ৰাইজৰ বিশ্বাস আছে তেখেতৰ ওপৰত। তেখেতে দেউতা তাৰে পুত্ৰ গৌৰৱ গগৈ, তেখেতে দেউতাই এনেকা অসমৰ মানে যে মানে অৱস্থা আছিলে সেই অৱস্থাৰ পৰা মানে ভাল এটা অসম গঢ়ি তুলি ৰাখিছিলে। আৰু আপোনালোকৰ যিটো হেৰি হৈছে আপোনাৰ ৰাষ্ট্ৰীয় নেতৃত্ব, তেখেতৰ ওপৰত আপোনালোকৰ কিমান ভৰসা? চাওক, আমাৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ ওপৰত আমাৰ নহয়, গোটা আজি ভাৰতবৰ্ষৰ মানুহে লাহে লাহে বিশ্বাস কৰি আছে। এই নেতৃত্বৰ ওপৰত এটা টাইমে পাপু বুলি বিজেপিয়ে অপপ্ৰচাৰ কৰিছিল, আজিতো পাপু বুলি অপপ্ৰচাৰটো নকৰে। কাৰণ আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াই ভাৰতবৰ্ষক প্ৰমাণ কৰি দিছে যে সিহঁতে কেনেকৈ ভোট চুৰি কৰিছে। আজি আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াই মই আপোনাক সুধি দিম, পাপু কৈছে যেতিয়া আপুনি কেম্ব্ৰিজ আৰু অক্সফৰ্ডৰ মানুহ পাপু হ'ব পাৰে জানো? এতিয়ালৈকে চাৰ্টিফিকেট নাই। কি আপোনাৰ এতিয়াও আপোনালোকৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ ওপৰত আপোনাৰ কিমান আশা যে আকৌ গভৰ্ণমেণ্ট কৰিব পাৰিব? আৰু আপোনালোকৰ যিটো এতিয়া কংগ্ৰেছৰ A-team বুলিয়ে কৈছে, DK শিৱকুমাৰৰ নিচিনা মানুহ ইয়ালৈ কৈছে, যাৰ মানে সাংগঠনিক এটা দক্ষতা আছে, এইটো ইতিমধ্যে প্ৰমাণ হৈছে। ভূপেশ বাঘেল তেখেতলোকৰ নিচিনা মানুহ আহিছে, বা প্ৰিয়ংকা গান্ধীটো গান্ধী ফেমিলি কেতিয়াও স্টেণ্ডিং কমিটিত আজিলৈকে মেম্বাৰ বা চেয়াৰপাৰ্চন হোৱা নাই। তো তেখেতলোকে হৈছে, এতিয়া আপোনালোকে কিমান দূৰ আশাৰে কাম কৰিব বিচাৰিছে বা কিমান আপোনালোকে আশা দেখিছে, বা ৰাষ্ট্ৰীয় নেতৃত্বৰ ওপৰত আপোনাৰ কিমান ডিপেণ্ড কৰিব? আমাৰ ৰাষ্ট্ৰীয় নেতৃত্বই যোৱা 25ত যি 5টা ষ্টেটত ইলেকশ্যন হৈছিলে তাতে আমি
অকলে কেতিয়াও আমি খেলা নাই কোনো ৰাজ্যত। আমি আছিলো ছাপোৰ্টিং পাৰ্টি হিচাপত। তাতে আমাক যেমন ইয়ে কৰিছিলে, এই RJD লিড কৰিছিলে, আমি ছাপোৰ্টিং ক'ত আছিলো। আমাৰ যিটো ইণ্ডিয়ান এলায়েন্সত যিবোৰ ইয়ে আছে, পাৰ্টি আছে, আমাৰ যিটো এই মানে ৰাজনৈতিক দলবিলাক আছে, সিহঁতৰ লগত আমি ইলেকশ্যন কৰোঁ, যিটো আমাৰ নেশ্যনেল পলিচি। বাট একমাত্ৰ এইবাৰ যে 5টা ইলেকশ্যন একেলগত হ'ব, এই 5টাৰ মাজত এটাই ষ্টেট হ'ব য'ত আমি ডাইৰেক্টলি বিজেপি ইলেকশ্যন যুঁজ। এইকাৰণে আমাৰ ৰাষ্ট্ৰীয় নেতৃত্বই সেইটোৰ ওপৰত বেছি আশাবাদী আৰু বেছি জোৰ দিছে। বাকী আজি আমি বেংগলতো এলায়েন্সত খেলিম, আমি কেৰালাতো এলায়েন্সত আছোঁ। ৰাষ্ট্ৰীয় নেতৃত্বৰ আপোনালোকে যিখিনি প্ৰগ্ৰেম লৈছে এতিয়া আপোনালোক ছেটিছফাইড? 100% কাৰণ আমাৰ ৰাষ্ট্ৰীয় নেতৃত্বই অসমখন বেলেগকে বিচাৰিছে। ৰাষ্ট্ৰীয় নেতৃত্বৰ কথাই কৈ থাকে যে আপোনাৰ লিডাৰ অপজিশ্যন, তেখেতলোকে পাপু বুলি কয়। আমাৰ লিডাৰক পাপু বুলি কৈ সিহঁতে লাজ পাইছে। আমাৰ লিডাৰে যিবোৰ কথা পাৰ্লিয়ামেণ্টত তুলি ধৰিছে, আমাৰ লিডাৰে যিবোৰ কথা পৃথিৱীৰ আগত তুলি ধৰিছে, বেলেগ বেলেগ দেশত যি আমাৰ লিডাৰক যদি সন্মান দিছে, আমাৰ লিডাৰ কেম্ব্ৰিজ ইউনিভাৰ্চিটি পঢ়া, অক্সফৰ্ডৰ পঢ়া লিডাৰ, আমাৰ লিডাৰৰ যিবোৰ আজি কভিডৰ টাইমত যদি আপোনালোকে দেখে, এই কভিডৰ টাইমত তেখেতসকলে হাত খাইছিলে, কিন্তু পিছততো এইটো মানিব লগা হৈছে, ইণ্ডিয়া গভৰ্ণমেণ্টে মানিছে তাৰ কথাটো। আমাৰ লিডাৰে যিবোৰ কথা কৈছে, আমাৰ লিডাৰৰ যে মানে থিংকিং কেপাচিটিটো, আমাৰ লিডাৰৰ যে আজি পলিটিকেল যে মানে ইয়েটো আছে, তেখেতৰ তাৰ যে পলিচিটো আছে, এইটো আজি আমাৰ বৰ্তমান প্ৰধানমন্ত্ৰী এতিয়ালৈকে কিমান পাছ, এইটো আজিলৈকে আমি ভাৰতবৰ্ষৰ ৰাইজে কেতিয়াও নাজানে। আমি ৱেবছাইটত চেক কৰিলে আমাৰ প্ৰাইম মিনিষ্টাৰৰ কোৱালিফিকেশ্যনটো ক'ব নোৱাৰো। এইটো কিমান লাজৰ কথা যে ভাৰতবৰ্ষৰ প্ৰাইম মিনিষ্টাৰ, আমাৰ দেশৰ প্ৰাইম মিনিষ্টাৰৰ কোৱালিফিকেশ্যনটো 4-5 না ইয়ে মাষ্টাৰ ডিগ্ৰী না আৰু কিবা আছে না PhD হোল্ডাৰ, এইটো আমি নাজানো। আমাৰ প্ৰাইম মিনিষ্টাৰ নিজকে নন বায়'লজিকেল বুলি কৈ থৈছে। বায়'লজিকেল যেতিয়া নহয়, এইটো আমাৰ ভাগ্য। আমি নন বায়'লজিকেল একদম প্ৰাইম মিনিষ্টাৰৰ আণ্ডাৰত আমি দেশৰ নাগৰিক, আৰু যাৰ কোৱালিফিকেশ্যন নাই এনেকা এটা দেশৰ নাগৰিক আমি। আমাৰ ইণ্ডিয়াৰ মানুহবোৰ বাহিৰত গ'লে বেলেগ দেশত যদি সুধে যে আমাৰ প্ৰাইম মিনিষ্টাৰ কিমান এডুকেশ্যন কোৱালিফিকেশ্যন, ক'ব নোৱাৰে। আটাইতকৈ লাজৰ কথা কি আছে, সেই দেশত আমি বাস কৰি আছো। SR-এর নামে বিজেপি মুসলিম ভোটারদের নাম বাদ দিয়ে নির্বাচনী বৈতরণী পার হওয়ার আশা করেছেন অভিজিৎ পাল, যিনি গর্বের সাথে বলেছেন যে দলের নেতৃত্বের প্রতি তার শতভাগ আস্থা আছে। তিনি প্রধানমন্ত্রী নরেন্দ্র মোদীর শিক্ষাগত যোগ্যতা নিয়েও প্রশ্ন তুলেছেন। এই তরুণ নেতার তীক্ষ্ণ বক্তব্য এবং ভবিষ্যৎ পরিকল্পনা সমষ্টির ভোটারদের, বিশেষ করে তরুণ ভোটারদের জন্য আশা সঞ্চার করেছে। নিউজন নর্থ ইস্ট এখনো নির্বাচনী এলাকায় গ্রাউন্ড ভেরিফিকেশন করেছে। আমাদের গ্রাউন্ড ভেরিফিকেশনে এখন পর্যন্ত দেখা যাচ্ছে যে সব প্রার্থীর মধ্যে তরুণ নেতা অভিজিৎ পালের জয় প্রায় নিশ্চিত, কিন্তু প্রার্থী নির্বাচনের চূড়ান্ত সিদ্ধান্ত এখন প্রিয়াঙ্কা গান্ধী এবং গৌরব গগৈয়ের হাতে। এখানে আপনাদের কাছে আমাদের বিনীত অনুরোধ, অনুগ্রহ করে আমাদের ভিডিওগুলো লাইক করুন, অনুগ্রহ করে আমাদের নিউজন নর্থ ইস্ট চ্যানেলটি সাবস্ক্রাইব করুন এবং আপনি কোথা থেকে আমাদের ভিডিওটি দেখছেন তা কমেন্টে জানান। এটি আপনাদের জন্য 1 সেকেন্ডের ব্যাপার, কিন্তু এটি আমাদের জন্য সবচেয়ে বড় শক্তি ও অনুপ্রেরণা। আপনারা সহযোগিতা আমাদের সহ উদ্ঘাটনে অনেক সাহস যোগায়। নিজের কমেন্টে সেকশনে আপনার মতামত শেয়ার করুন, কারণ আপনাদের কণ্ঠই আমাদের প্রধান শক্তি। ব্যুরো রিপোর্ট, নিউজন নর্থ ইস্ট।